নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ বিশ্বজিৎ ভূঞাই মোৰ ইউটিউব চেনেল A to Z নলেজ আছামলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ ITI Act 2005 অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইন 2005। আহকচোন তেনেহ'লে আজি আমি ইয়াৰ বিষয়ে অলপ আলোচনা কৰোঁ। ধৰি লওক আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছে আৰু সেই আবেদনখন বহুদিন ধৰি কাৰ্যালয়তে পৰি আছে আৰু আপুনি আজিলৈকে ৰেচন কাৰ্ডখন পোৱা নাই। এতিয়া আপুনি কি কৰিব? এতিয়াও আপুনি ITI কৰিব পাৰে, অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা আপুনি তথ্য বিচাৰিব পাৰে যে মই ৰেচন কাৰ্ডৰ কাৰণে কৰা আবেদনখন বৰ্তমানলৈকে কি অৱস্থাত আছে, অৰ্থাৎ কোন অফিচাৰ হাতত কিমান দিন আছিল, তেওঁৰ হাতত থকা সময়ত তেওঁ কি কাম কৰিলে আপোনাৰ ৰেচন কাৰ্ডখনৰ কাৰণে, এই সকলোবোৰ তথ্য আপুনি ITI এক্টৰ দ্বাৰা জানিব পাৰিব। পিছত আহোঁ, ধৰি লওক আপুনি মাটিৰ নামজাৰিৰ কাৰণে আবেদন কৰিলে আৰু সেই আবেদনখন বহুদিন ধৰি চাৰ্কুল অফিচতে পৰি আছে, তাৰ কোনো কাম হোৱা নাই। এতিয়াও আপুনি ITI কৰিব পাৰে যে আপুনি মাটিৰ নামজাৰিৰ কাৰণে যিখন আবেদন কৰিছিল সেই আবেদনখন কি অৱস্থাত আছে, যে কোন অফিচাৰে কিমান দিন ৰাখিছিল, তেওঁ হাতত থকা সময়ত তেওঁ কি কাম কৰিলে, এই সকলোবোৰ তথ্য আপুনি ITI এক্টৰ দ্বাৰা জানিব পাৰিব। ধৰি লওক আপোনাৰ অৱসৰপ্ৰাপ্ত পিতৃ মাতৃয়ে সময়মতে পেঞ্চন পোৱা নাই, এতিয়াও আপুনি ITI কৰিব পাৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষকে বা প্ৰিন্সিপালে স্কুলৰ ধন অপচয় কৰিছে, তেতিয়াও আপুনি ITI কৰিব পাৰে। আপোনাৰ গাঁৱৰ ৰাস্তাটো নিৰ্মাণ কৰোঁতে আঁচনিৰ মতে কাম কৰা নাই, এতিয়াও আপুনি ITI কৰি জানিব পাৰে যে সেই আপোনালোকৰ নিৰ্দিষ্ট ৰাস্তাটোৰ কাৰণে কিমান টকা আবণ্টন দিছিল চৰকাৰে আৰু তাত কি মেটেৰিয়েল ইউজ কৰিছে আৰু কোন কণ্ট্ৰেক্টদাৰক সেই ৰাস্তাটো দিছে, এই সকলোবোৰ তথ্য আপুনি জানিব পাৰিব ITI এক্টৰ দ্বাৰা। ধৰি লওক আপোনাৰ পঞ্চায়তলৈ বা আপোনাৰ সমষ্টিলৈ চৰকাৰে কিমান টকা আবণ্টন দিছে উন্নতিৰ কাৰণে, এই সকলোবোৰ তথ্য আপুনি ITI এক্টৰ দ্বাৰা জানিব পাৰিব। ধৰি লওক আপোনালোকৰ গাঁৱৰ কোনো লোকে ভুৱাভাৱে BPL কাৰ্ড উলিয়াই লৈছে, তাতো আপুনি ITI কৰিব পাৰে। কোনো লোকৰ এঘৰতে ৩-৪খন ৰেচন কাৰ্ড আছে, তেতিয়াও আপুনি ITI কৰিব পাৰে। সুলভ মূল্যৰ দোকানৰ পৰা আপুনি সময়মতে সুলভ মূল্যৰ সামগ্ৰী পোৱা নাই, তেতিয়াও আপুনি ITI কৰিব পাৰে। তেন্তে আহকচোন আমি আজি জানো ITI আমি কেনেকৈ কৰিম, কাক কৰিব লাগিব, তাত ITI কৰোঁতে কি নিয়ম কানুনবিলাক আমি পালন কৰিব লাগিব সেই বিষয়ে আলোচনা কৰোঁ। এক অসমীয়াত তথ্য জনাৰ অধিকাৰ আইন বুলি জনা যায়। ITI এক অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইনে যিবোৰ অধিকাৰ দিছে সেই অধিকাৰবোৰ সাধাৰণ জনতাক অধিক ক্ষমতাশালী কৰি তোলে। এই আইনৰ জৰিয়তে সাধাৰণ জনতাই যিকোনো চৰকাৰী কাৰ্যালয়ৰ পৰা যিকোনো তথ্য বিচাৰি আবেদন কৰিব পাৰে। যিহেতু প্ৰতিজন সাধাৰণ নাগৰিকে চৰকাৰক পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক টেক্স আদায় দিয়ে, সেই গতিকে প্ৰতিজন সাধাৰণ নাগৰিকে তেওঁলোকে পৰিশোধ কৰা কৰ চৰকাৰে ক'ত কেনেধৰণে আৰু কিমান পৰিমাণৰ ব্যৱহাৰ কৰিছে তাক জনাটো সম্পূৰ্ণ অধিকাৰ আছে আৰু এই অধিকাৰ ITI Act 2005 দ্বাৰা প্ৰদান কৰা হৈছে। তথ্য জনাৰ অধিকাৰ এই আইনখনে নাগৰিকক শক্তিশালী আৰু সজাগ কৰি তোলাত মুখ্য ভূমিকা পালন কৰে। এই আইনখন দেশৰ সকলো ৰাজ্যতে কাৰ্যকৰী, মাথো জম্মু আৰু কাশ্মীৰক বাদ দি। এই আইনখনৰ মূল লক্ষ্য হৈছে চৰকাৰী যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোক স্বচ্ছ আৰু নিকা কৰা। গতিকে আহকচোন আজি আমি আলোচনা কৰোঁ ITI কেনেকৈ কৰিব পৰা যায়, ক'ত কৰিব পৰা যায়, ক'ত কৰিব পৰা নাযায়, এই সকলোবোৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথমতে আমি আহোঁ ITI কৰা ৰুল, অৰ্থাৎ ITI কৰা নিয়ম আৰু ITI কৰোঁতে কি কথা লক্ষ্য কৰিব লাগে বা মনত ৰাখিব লাগে তাৰ কথাখিনি আমি আলোচনা কৰিম। প্ৰথমতে 1 নম্বৰতে আহিব আপোনাৰ প্ৰশ্নবোৰ স্পষ্ট হ'ব লাগিব, অৰ্থাৎ আপুনি যেতিয়া আবেদনখনত যিবোৰ কথা সুধিব সেই কথাবোৰ নিৰ্দিষ্ট আৰু নিকা আৰু স্পষ্টভাৱে আপুনি কৰিব লাগিব। 2 নম্বৰ, যিবোৰ তথ্য সংসদৰ বা বিধানমণ্ডলৰ সদস্যক দিবৰ কাৰণে অস্বীকাৰ কৰিব নোৱাৰে সেইবোৰ তথ্য সাধাৰণ জনতাক দিবৰ কাৰণেও অস্বীকাৰ কৰিব নোৱাৰে। অৰ্থাৎ ইয়াত আপুনি যিকোনো ধৰণৰ প্ৰশ্ন বা যিকোনো ধৰণৰ তথ্য আপুনি বিচাৰিব পাৰে। ধৰি লওক আপোনাৰ ওচৰৰ হস্পিটেলখনত বা চিকিৎসালয়খনত ডক্টৰ নাই, যিমান ডক্টৰ থাকিব তিমান ডক্টৰ নাই আৰু সময়মতে সেই হস্পিটেলখনত মেডিচিন বা ঔষধ পাতিবিলাক আহি নপৰে, গতিকে আপুনি সেই তথ্যখিনি জানিব পাৰিব। আপুনি আবেদন জনায় যে তাত কিমান ঔষধ দিয়া হয়,
বছৰত বা কেইজন ডক্টৰ তাত এপইণ্টমেণ্ট দিয়া আছে, সেইবোৰ সকলো তথ্য জানিব আপুনি পাৰে। ধৰি লওক এখন স্কুলত ধৰ বছৰেকত কিমান চৰকাৰী সাহাৰ্য পায় আৰু খোৱাৰ বাবদ পায়, অন্যান্য খৰচৰ বাবে কিমান পায়, আপুনি এই সকলোবোৰ তথ্য আবেদন কৰি জানিব পাৰিব। ৩ নম্বৰতে আহোঁ, কেৱল ভাৰতীয় নাগৰিকেহে এই আইনখন লাভ কৰিব পাৰিব। এই আইনখনৰ জৰিয়তে কেৱল ভাৰতৰ নাগৰিকেহে আবেদন কৰি এই তথ্যবোৰ ল'ব পাৰিব। অন্য দেশৰ নাগৰিকে ল'ব নোৱাৰে, অথবা কোনো গোট বা কোনো ইউনিয়নেও তেওঁলোকে এই আবেদনৰ যোগেদি তথ্যখিনি ল'ব নোৱাৰে। এজন বিশেষ ব্যক্তিৰ নামতহে বা আমাৰ ভাৰতৰ নাগৰিকৰ নামতহে এই আইনখনৰ দ্বাৰা লাভ উঠাব পাৰিব। ৪ নম্বৰতে আহোঁ, যিমান পাৰি লোক তথ্য বিষয়া ঠিকনাটো শুদ্ধকৈ লিখিব লাগে। অৰ্থাৎ আমি যেতিয়া আবেদনখন দিওঁতে আমি কোন বিভাগলৈ দি আছোঁ, আমি কি তথ্য জানিব বিচাৰিছোঁ। যদি আমি কোনো স্কুলৰ বিষয়ে জানিব বিচাৰিছোঁ বা যদি আমি ধৰ কোনো গড়কাপ্তানি বিভাগ PWD তাৰ বিষয়ে জানিব বিচাৰিছোঁ, তেন্তে আমি সেই আবেদনখনত যি আমি বিষয়াৰ ঠিকনা লিখিম, সেই ঠিকনাটো আমি শুদ্ধকৈ লিখিব লাগিব। ধৰ স্কুলৰ তথ্য বিচাৰি আমি PWD দিলে নহ'ব, ঠিক তেনেদৰে। ৫ নম্বৰ, প্ৰতি চৰকাৰী বিভাগত এজন বা তাতকৈ বেছি বিষয়াক লোক তথ্য বিষয়া PIO ৰূপে নিযুক্তি দিয়াটো জৰুৰী বা নিযুক্তি দিয়ে। অৰ্থাৎ আমাৰ চৰকাৰী যিবোৰ বিভাগ আছে, সেই চৰকাৰী বিভাগবোৰত প্ৰতিটো বিভাগতে আমাক তথ্যবোৰ যোগান ধৰিবৰ কাৰণে এজন বা তাতকৈ বেছি বিষয়া নিযুক্তি দিয়া থাকে। গতিকে আমি তেওঁলোকক আবেদন জনাই আমি প্ৰতিটো চৰকাৰী বিভাগৰ যিকোনো তথ্য আমি জানিব পাৰোঁ। ৬ নম্বৰতে আহিল, আবেদনত আবেদনকাৰী সম্পূৰ্ণ নাম, ঠিকনা আৰু পাৰিলে ফোন নম্বৰ আৰু ইমেইল এড্ৰেছটো দিয়াটো জৰুৰী। আমি যেতিয়া আবেদন কৰোঁতে আমি অকল আমাৰ নামটো দিলে নহ'ব, আমি সম্পূৰ্ণ আমাৰ ঠিকনা লগত পাৰিলে ফোন নম্বৰটো দিয়াটো ভাল। কাৰণ কিবা যদি খেলিমেলি হয় তেন্তে তেওঁলোকে আমাক ফোনৰ দ্বাৰা যোগাযোগ কৰিব। ৭ নম্বৰ, জনসাধাৰণে যিকোনো ৰূপত তথ্যখিনি বিচাৰিব পাৰে। অৰ্থাৎ আমি যেতিয়া যিকোনো এটা তথ্য বিচাৰিম, সেই তথ্যটো আমি যিকোনো ৰূপত হ'লেও আমি বিচাৰিব পাৰোঁ। ধৰি লওক আমি অডিঅ' হিচাপে বিচাৰিব পাৰোঁ বা ভিডিঅ' হিচাপে বিচাৰিব পাৰোঁ বা আমি কোনো ডকুমেণ্টছ হিচাপে বিচাৰিব পাৰোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সেই তথ্যখিনি অৰ্থাৎ আমি যিখিনি তথ্য বিচাৰিছোঁ, সেই তথ্যখিনি তেওঁলোকৰ হাতত মজুত থাকিব লাগিব, সেইটো ৰূপে আমি যিটো ৰূপে বিচাৰিছোঁ। ৮ নম্বৰ, আবেদনৰ কোনো নিৰ্দিষ্ট আৰ্হি নাই। অৰ্থাৎ আমি যিখন আবেদন কৰিম, আবেদনৰ কোনো নিৰ্দিষ্ট আৰ্হি নাথাকে, আমি উকা কাগজতে আবেদন কৰিব পাৰোঁ। ৯ নম্বৰ, আবেদনৰ মাচুল 10 টকা দিয়াটো বাঞ্ছনীয়। ইয়াক কোৰ্ট ফিজ বা IPO বা বেংক ড্ৰাফ্ট যোগেদি আমি দিব পাৰোঁ। যেতিয়া আমি আবেদন কৰিম, আবেদন কৰোঁতে আমাৰ এটা 10 টকা মাচুল এটা নিৰ্দিষ্ট দিয়া থাকে, আমি সেই 10 টকা মাচুলটো দিব লাগিব। যদি আমি আবেদনখন নিজে দিব যাওঁ, তেন্তে আমি তাক নগদ হিচাপে দিব পাৰোঁ, অৰ্থাৎ কেছ হিচাপে দিব পাৰোঁ 10 টকাটো। আৰু যদি আমি নিজে দিব নাযাওঁ, তেন্তে আমি ধৰ কোৰ্ট ফিজ হিচাপে দিব পাৰোঁ, IPO হিচাপে দিব পাৰোঁ, ইণ্ডিয়ান পষ্টেল অৰ্ডাৰ বা বেংক ড্ৰাফ্ট হিচাপেও আমি এই 10 টকাটো আমি যোগান দিব পাৰোঁ। 10 নম্বৰতে আহিল, কেন্দ্ৰীয় বা অৰ্ধকেন্দ্ৰীয় কাৰ্যালয়ত কোৰ্ট ফিজ গ্ৰহণ নকৰে, তেনে ক্ষেত্ৰত IPO বা বেংক ড্ৰাফ্ট জমা দিয়াটো বাঞ্ছনীয়। যেতিয়া আমি ধৰ কোনোবা এটা কেন্দ্ৰীয় বা অৰ্ধকেন্দ্ৰীয় কাৰ্যালয়লৈ যেতিয়া আমি আবেদনখন পঠিয়াম, তেতিয়া তেওঁলোকে কোৰ্ট ফিজটো গ্ৰহণ নকৰে। তেনে ক্ষেত্ৰত আমি ইণ্ডিয়ান পষ্টেল অৰ্ডাৰ বা বেংক ড্ৰাফ্টৰ দ্বাৰা আমি সেই ধৰ 10 টকাটো আমি তেওঁলোকক দিব লাগিব। 11 নম্বৰতে আহিল, BPLৰ অন্তৰ্ভুক্ত ব্যক্তিয়ে আবেদন কৰিলে আবেদন মাচুল দিব নালাগে, কিন্তু আবেদনৰ লগত এটা BPL কাৰ্ডৰ কপি এটা গাঁঠি দিব লাগিব। অৰ্থাৎ আমি BPL অন্তৰ্ভুক্ত ব্যক্তিয়ে আবেদনৰ মাচুলটো দিব নালাগে, কিন্তু তেওঁলোকে BPL কাৰ্ডখন এটা জেৰক্স কপি আবেদনখনৰ লগত গাঁঠি দিব লাগিব। নেক্সটটো হৈছে, আমি যেতিয়া আবেদন কৰিম, আবেদন কৰোঁতে আমি তথ্য বিচৰাৰ কাৰণটো উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই। অৰ্থাৎ আমি কি কাৰণে বিচাৰিছোঁ তথ্যখিনি, তাক আমি নকলেও হ'ব। নেক্সটত আহিছোঁ, আবেদনৰ প্ৰাপ্তি স্বীকাৰ ৰচিদ ল'বলৈ আমি পাহৰিব নালাগে। যেতিয়া আমি নিজে দিব যাম আবেদনখন অফিচত, তেতিয়া আমি সেই আবেদনখন লওঁতে আমি যোনজন অফিচাৰে আমাৰ পৰা সেই আবেদনখন স্বীকাৰ কৰিব, তেওঁৰ পৰা আমি স্বীকাৰ ৰচিদটো ল'ব লাগে। আৰু সেই অফিচটোৰ পাৰিলে চিল মোহৰ মাৰি ল'ব লাগে। আৰু যদি আমি
পোষ্ট অফিচত দিওঁ তেনেহ'লে আমি এখন জেৰক্স কপি আমি ৰাখি থ'ব লাগে জেৰক্স কৰি। তাৰপিছতে আমি আহোঁ, আমি যেতিয়া কোনো তথ্য বিচাৰি আবেদন কৰোঁ তেতিয়া আমি অযথা কিছুমান কথা লিখি এনেই বৰ কৰাব নালাগে। আমি পোনপটীয়াভাৱে সুধিব লাগে, তেতিয়াহে আমি শুদ্ধ তথ্যখিনি পোৱাটো নিশ্চিত হ'ব পাৰোঁ। তাৰপিছত আবেদন নিষ্পত্তিকৰণৰ কাৰণে সময়সীমা 30 দিন থাকে। অৰ্থাৎ আমি আবেদনখন দিয়াৰ পিছত যেতিয়া সেই অফিচাৰজনে আবেদনখন ৰিচিভ কৰাৰ পাছৰ 30 দিনলৈ থাকে। তেওঁলোকে সেই 30 দিনৰ ভিতৰত আমাক তেওঁলোকে তথ্যখিনি যোগান ধৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, আবেদনখনৰ জেৰক্স কপি এটা সদায় নিজৰ হাতত ৰাখিব। কাৰণ হয়তো কেতিয়াবা প্ৰথম আপিল বা আমি দ্বিতীয় আপিল কৰোঁতে এই জেৰক্স কপিটো কেতিয়াবা প্ৰয়োজন হ'ব পাৰে। এতিয়া আমি আহিছোঁ তথ্য অধিকাৰ আইনে কাক সামৰি লৈছে। ধৰক আমি ক'ৰ পৰা আমি তথ্যবোৰ বিচাৰিব পাৰোঁ, আহকচোন আমি আলোচনা কৰোঁ। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়, সংসদ আৰু বিধানমণ্ডল, নিৰ্বাচনী আয়োগ, সকলো আদালত, সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়, সকলো চৰকাৰী বেংক, সকলো চৰকাৰী চিকিৎসালয়, পুলিচ বিভাগ, সেনাৰ 3টা বিভাগ, চৰকাৰী বীমা কোম্পানী, চৰকাৰী ফোন কোম্পানী, চৰকাৰী সাহায্য পোৱা NGO, স্কুল, কলেজসমূহক এই আইনে সামৰি লয়। অৰ্থাৎ আমি কোনো ব্যক্তিগত কোম্পানীৰ পৰা আমি এইবোৰ তথ্য বিচাৰিব নোৱাৰোঁ। যদিহে কোনো স্কুল, কলেজ যিসমূহে চৰকাৰৰ পৰা সাহায্য লাভ কৰে তেওঁলোকৰ পৰা আমি সেই তথ্যসমূহ বিচাৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম কোনবোৰ তথ্য অধিকাৰ আইনৰ পৰা বাহিৰত ৰখা হৈছে। প্ৰথমতে, যিবোৰ তথ্য প্ৰকাশ কৰিলে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাষ্ট্ৰ সুৰক্ষা, সামৰিক কলা কৌশল, ৰাষ্ট্ৰৰ বৈজ্ঞানিক অথবা অৰ্থনৈতিক স্বাৰ্থ, পৰৰাষ্ট্ৰৰ সৈতে সম্বন্ধ বিঘ্নিত হোৱা আৰু যিবোৰ তথ্যই অপৰাধ সংঘটিত কৰিবৰ বাবে পৰিচিত কৰিব পাৰে, আমি সেইবোৰ তথ্য আমি ল'ব নোৱাৰোঁ। তাৰ নেক্সটত, যিবোৰ তথ্যক প্ৰকাশ কৰিব নালাগে বুলি আইনৰ আদালতত স্পষ্ট কৰিছে বা যিবোৰ তথ্য প্ৰকাশ কৰিলে আদালতত অৱমাননা সূচায়, আমি সেইবোৰ তথ্য আমি পাব নোৱাৰোঁ এই আইনখনৰ জৰিয়তে। তাৰপিছত যিবোৰ তথ্য প্ৰকাশে সাংসদ বা ৰাজ্যিক বিধানসভাৰ বিশেষাধিকাৰ ভংগ কৰিব পাৰে, আমি সেই তথ্যবোৰ এই আইনৰ জৰিয়তে ল'ব নোৱাৰোঁ। তাৰপিছত বাণিজ্যিক বিশ্বাসযোগ্যতা, বাণিজ্যিক গোপনীয়তা বা বৌদ্ধিক সম্পত্তি সম্পৰ্কীয় তথ্যকে ধৰি যিবোৰ তথ্য প্ৰকাশ কৰিলে প্ৰতিযোগিতামূলক অৱস্থাৰ ক্ষতিসাধন হয়, সেইবোৰ তথ্য আমি এই আইনৰ দ্বাৰা আমি ল'ব নোৱাৰোঁ। তাৰপিছতে বিদেশী চৰকাৰৰ পৰা বিশ্বাসত লাভ কৰা তথ্য, অৰ্থাৎ বিদেশী চৰকাৰৰ পৰা আমি যিবোৰ তথ্য বিশ্বাসত লাভ কৰোঁ সেইবোৰ তথ্য প্ৰকাশ কৰিব নোৱাৰে। তাৰপিছতে যিবোৰ তথ্য প্ৰকাশ কৰিলে কোনো ব্যক্তিৰ জীৱনলৈ বিপদ আহিব পাৰে, আমি সেইবোৰ তথ্য এই আইনৰ দ্বাৰা ল'ব নোৱাৰোঁ। অপৰাধীৰ বিৰুদ্ধে চলোৱা তদন্ত, গ্ৰেপ্তাৰ বা মোকদ্দমা আদি প্ৰক্ৰিয়াত বাধা দিব পৰা তথ্য আমি ল'ব নোৱাৰোঁ। তাৰপিছতে মন্ত্ৰী পৰিষদ, সচিব বা অন্যান্য বিষয়াবৰ্গ আলোচনাৰ নথিপত্ৰকে ধৰি কেবিনেটৰ নথিপত্ৰ আমি এই তথ্য দ্বাৰা ল'ব নোৱাৰোঁ। আৰু তথ্য অধিকাৰ আইনৰ 24 ধাৰা অনুসৰি আমি কিছুমান সংস্থাৰ পৰা আমি এই তথ্যসমূহ পাবলৈ সক্ষম নহওঁ বা আমি পাব নোৱাৰোঁ। সেই সংস্থাসমূহ হ'ল 1 নম্বৰ চোৰাংচোৱা সংস্থা, 2 নম্বৰ কেবিনেট সচিবালয় গৱেষণা আৰু বিশ্লেষণ শাখা, 3 নম্বৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, 4 নম্বৰ কেন্দ্ৰীয় অৰ্থনৈতিক চোৰাংচোৱা সংস্থা, 5 নম্বৰ নিয়ম বলৱৎকৰণ সঞ্চালকালয়, 6 নম্বৰ নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা, 7 নম্বৰ অনুসন্ধান কেন্দ্ৰ, 8 নম্বৰ বিশেষ সীমান্ত বাহিনী, 9 নম্বৰ সীমান্ত সুৰক্ষা বাহিনী, 10 নম্বৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, 11 নম্বৰ ভাৰত তিব্বত সীমা আৰক্ষী, 12 নম্বৰ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, 13 নম্বৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী, অসম ৰাইফলছ, 15 নম্বৰ সশস্ত্ৰ সীমাবল, 16 নম্বৰ বিশেষ শাখা অৰ্থাৎ CID, আন্দামান এণ্ড নিকোবৰ,
17 নম্বৰ অপৰাধ শাখা দাদৰ আৰু নগৰ হাভেলী, 18 নম্বৰ বিশেষ শাখা লক্ষদ্বীপ আৰক্ষী, 19 নম্বৰ বিশেষ নিৰাপত্তা সংস্থা, 20 নম্বৰ প্ৰতিৰক্ষা অনুসন্ধান আৰু উন্নয়ন সংস্থা, 21 নম্বৰ সীমান্ত পথ উন্নয়ন বোৰ্ড আৰু 22 নম্বৰ বিত্তীয় চোৰাংচোৱা শাখা ভাৰত। এইবোৰৰ পৰা আমি তথ্যসমূহ লাভ কৰিব নোৱাৰোঁ। আৰু অসম চৰকাৰৰ 9টা সংস্থা আছে য'ৰ পৰা আমি তথ্যসমূহ ল'ব নোৱাৰোঁ। এইসমূহ হৈছে বিশেষ শাখা অসম আৰক্ষী, পিছত অপৰাধ অনুসন্ধান বিভাগ CID, তাৰপিছতে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, তাৰপিছতে অসম আৰক্ষী বেটেলিয়ান, তাৰপিছতে আহিল অসম আৰক্ষী বিশেষ বাহিনী, তাৰপাছত ভাৰতীয় সংৰক্ষিত বাহিনী, তাৰপিছতে আহিল কামাণ্ডো বাহিনী, তাৰপিছতে আহিল অসম গৃহৰক্ষী বাহিনী আৰু অসম আৰক্ষী সীমান্ত সংস্থা। এইবোৰৰ পৰা আমি তথ্যসমূহ আহৰণ কৰিব নোৱাৰোঁ। কাৰণ এইবোৰৰ পৰা তথ্যসমূহ আহৰণ কৰিলে হয়তো আমাৰ যি দেশৰ সুৰক্ষা আছে সেই সুৰক্ষাত বিপদ আহিব পাৰে। গতিকে আমি ইয়াৰ পৰা তথ্যসমূহ আহৰণ কৰিব নোৱাৰোঁ এই আইনৰ যোগেদি। এতিয়া আহিছোঁ আমি ITR ইম্পৰ্টেণ্ট এক্ট কেইটামানৰ ওপৰত আলোচনা কৰিবলৈ, অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইনৰ গুৰুত্বপূৰ্ণ কেইটামান ধাৰা বিষয়ে আলোচনা কৰিবলৈ। 1 নম্বৰতে আছে ধাৰা 6 ছাবছেকশ্যন 1 ITR আবেদন লিখা ধাৰা, অৰ্থাৎ এই ধাৰাৰ যোগেদি আমি যিকোনো ITI কৰিব পাৰোঁ। পিছত আহিল 2 নম্বৰ ধাৰা 6 ছাবছেকশ্যন 3 আবেদন যদি বেলেগ বিভাগলৈ যায় তেন্তে 5 দিনৰ ভিতৰত সঠিক বিভাগলৈ পঠাব লাগে। অৰ্থাৎ ভুলক্ৰমে যদি আমাৰ আবেদনখন আমি পঠিয়াইছিলোঁ শিক্ষা বিভাগলৈ, গ'ল আপোনাৰ গড় কাপ্তানি বিভাগলৈ, তেন্তে সেই গড় কাপ্তানি বিভাগৰ বিষয়াজনে 5 দিনৰ ভিতৰত তেওঁ শিক্ষা বিভাগলৈ সেই আপোনাৰ আবেদনখন পঠিয়াব লাগিব। ধাৰা 7 ছাবছেকশ্যন 5 BPL অন্তৰ্ভুক্ত লোকে আবেদনৰ মাচুল দিব নালাগে। 4 নম্বৰত আহিলে ধাৰা 7 ছাবছেকশ্যন 6 ITR উত্তৰ যদি 30 দিনৰ ভিতৰত দিয়া নহয় তেন্তে সেই তথ্যসমূহ কোনো মাচুল নোলোৱাকৈ যোগান ধৰিব লাগিব। অৰ্থাৎ যেতিয়া আমি ITI কৰোঁ, ITI কৰাৰ সময়ততো আমি আবেদনৰ মাচুল 10 টকা দিবই লাগিব। তাৰ উপৰিও যেতিয়া তেওঁলোকে আমাক তথ্যখিনি যোগান ধৰিব, তথ্যখিনি যোগান ধৰোঁতে আমি তথ্যখিনি বিনিময়ত তেওঁলোকক আমি দিব লাগে, কিবা এটা ফিজ দিব লাগে। অৰ্থাৎ পাৰ এখন A4 সাইজ কাগজত আমি 2 টকামানকৈ আমি দিব লাগে। গতিকে যদি সেই বিষয়াজনে 30 দিনৰ ভিতৰত আপোনাক যদি তথ্যখিনি দিব নোৱাৰে তেন্তে তেওঁ আপোনাক সেই বিনামূলীয়াকৈ তেওঁ সেই তথ্যখিনি আপোনাক দিবলৈ বাধ্য। ধাৰা 7 ছাবছেকশ্যন 6 মতে। এতিয়া আহিলোঁ পিছৰটো ধাৰা 8 ITIত সেই তথ্য দিব নোৱাৰি যি তথ্যই দেশৰ সুৰক্ষাত বিপদ আনে। এইখিনি কথা মই আগতেও কৈছোঁ। তাৰপিছতে আহিল ধাৰা 18 যদি কোনো বিষয়াই উত্তৰ নিদিয়ে তেন্তে তেওঁৰ বিষয়ে আমি কমপ্লেইন কৰিব পাৰোঁ তথ্য আয়োগ বিষয়াক। অৰ্থাৎ কোনো যদি বিষয়াই তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে যদি আমাক কোনো যদি তথ্য যদি দিব নিবিচাৰে বা তেওঁ জানি শুনি নিদিয়ে তেন্তে আমি তেওঁ কমপ্লেইন কৰিব পাৰোঁ। কাক কৰিব পাৰোঁ? সেই তথ্য আয়োগৰ বিষয়াক আমি কৰিব পাৰোঁ। তাৰপিছতে আহিল ধাৰা 19 ছাবছেকশ্যন A RTI উত্তৰ যদি 30 দিনত নাহে তেন্তে আপুনি প্ৰথম আপিল বিষয়াক প্ৰথম আপিল আবেদন কৰিব পাৰে। অৰ্থাৎ যদি আপুনি আবেদন কৰোঁতে ITI আবেদন কৰোঁতে আপোনাক 30 দিনৰ ভিতৰত আপোনাক উত্তৰ দিয়া নাই সেই অফিচৰ বিষয়াজনে, তেন্তে আপুনি প্ৰথম আপিল কৰিব পাৰে। প্ৰথম আপিল কাক কৰিব? আপুনি প্ৰথম আপিল বিষয়া থাকে, তথ্য আয়োগৰ প্ৰথম আপিল বিষয়া থাকে, এই প্ৰথম আপিল বিষয়াক আপুনি আবেদন কৰিব পাৰে। তাৰপিছতে আহিল ধাৰা 19 ছাবছেকশ্যন 3 যদি প্ৰথম আপিলতো উত্তৰ নাহে তেন্তে এই ধাৰাৰ সহায়ত 30 দিনৰ ভিতৰত দ্বিতীয় আপিল অধিকাৰীক আপুনি দ্বিতীয় আপিল কৰিব পাৰে। অৰ্থাৎ যদি প্ৰথম আপিলতো আপুনি সন্তুষ্ট নহয় বা প্ৰথম আপিলো আপোনাক কোনো উত্তৰ দিয়া নাই তেন্তে আপুনি দ্বিতীয় আপিল কৰিব পাৰে। 90 দিনৰ ভিতৰত আপুনি দ্বিতীয় আপিল কৰিব লাগিব। সেই তথ্য জনাৰ অধিকাৰ আইনৰ দ্বিতীয় আপিল অধিকাৰীক আপুনি এই দ্বিতীয় আপিল কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও শিকিব পাৰিছে নতুনকৈ, তেনেহ'লে মোৰ এই চেনেলটো
লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।